মই মই মৌমিতাই কৈছোঁ মা। আনৰ জীৱন ৰক্ষা কৰি আজি মই নিজৰ লগত যুঁজিব নোৱাৰিলোঁ মা। মা, তোৰ যে সেই মাতষাৰ সেই মুহূৰ্তত মোৰ কাণত বাজি উঠিছিল। মইতো গমকে নাপালোঁ মা। তোৰ লগত সেয়া যে মোৰ শেষ কথা হ'ব। মইতো কিমান হেঁপাহেৰে ৰৈ আছিলোঁ, কিমান আশা বুকুত বান্ধি ভৱিষ্যত কল্পনা কৰিছিলোঁ। সকলো শেষ হৈ গ'ল মা। নতুনকৈ ফুলিব লোৱা মইজনীক কোনোবাই তাতে মাৰি পেলালে। মই বহুত যুঁজিলোঁ মা সিহঁতৰ লগত। সিহঁতে বাৰে মোক কষ্ট দিলে, বাৰ কাম কৰিছিলোঁ মা। চকুৰ ভাষাৰে বুজাইছিলোঁ সিহঁতক মোৰ কষ্ট হৈছে। সিহঁতে মোৰ চকু নোহোৱা কৰি দিলে মা। মই বহুত চেষ্টা কৰিছিলোঁ নিজকে বচাব, কিন্তু সিহঁতৰ কামনাৰ বলীত মই হাৰি গ'লোঁ। ১১৩টাকৈ কামোৰ মাৰিছিল মা সিহঁতে। মই সহ্য কৰিব পৰা নাছিলোঁ। মোৰনো কি ভুল আছিল মা, তই ক? মানুহৰ জীৱন ৰক্ষা কৰিবলৈহে গৈছিলোঁ, তাত দেখোন মই নিজেই হাৰি গ'লোঁ। মোৰ চকুৰ মণিটো সিহঁতে নেৰিলে মা। কিমান যে কষ্ট পাইছিলোঁ মই, সিহঁতে অনুমানে কৰিব নোৱাৰিলে মা। মা, এটা শেষবাৰৰ বাবে অনুৰোধ কৰোঁ, মোক ন্যায় দিয়া মা। মোৰ দৰে কাকো পুনৰবাৰ কামনাৰ বলি সজাব নিদিবি মা। আকৌ পুনৰবাৰ এনে অন্যায় হ'ব নিদিবি। মোক ন্যায় দিয়া মা। নৰপিশাচবোৰক এই পৃথিৱীৰ পৰা নোহোৱা কৰি দিবি। মোক ন্যায় দিয়া মা। আকৌ পুনৰবাৰ কাকো মৌমিতা নসজাবি মা। মা, মোক ন্যায় দিয়া মোক ন্যায় দিয়া।